কলিতা এবিচি চেনেলটিলৈ সকলোকে স্বাগতম জনাইছো। প্ৰথম প্ৰশ্নটোত আমাক দিছে এনেকে, যদি 1 অক্টোবৰ তাৰিখটো ৰবিবাৰ হয় তেন্তে 1 নৱেম্বৰ তাৰিখটো কি বাৰ হ'ব আমাক উলিয়াব দিছে। আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে কি কৰিব, একদম জাষ্ট সিম্পল মই দেখাই দিম। আমাক কি কৈছে, ইয়াতে আমাক কোনো চন দিয়া নাই হয়নে, গতিকে আমি ইয়াতে লিপ ইয়াৰ বা সিম্পল ইয়াৰ আমি তেনেকৈ উলিয়াব লগা দৰকাৰ নাই, গতিকে আমাক ইয়াতে কোনো মানে বছৰৰ কথা কোৱাই নাই, আমাক জাষ্ট 1 অক্টোবৰ তাৰিখ দিছে আৰু 1 নৱেম্বৰ তাৰিখ দিছে। এনেকৈ দিলে আমি কি কৰিম, আমি প্ৰথমতে চাম যে এই যিটো অক্টোবৰ মাহ দিছে, অক্টোবৰ মাহটো কিমান দিনীয়া মাহ, আমি সবে জানো অক্টোবৰটো কিমান 31 দিনীয়া মাহ হয়নে। আকৌ আমাক কৈছে 1 অক্টোবৰ, গতিকে আমি কি কৰিম, এই 31-ৰ পৰা যিটো 1 তাৰিখ দিছে, 1 দিন দিছে, সেইটো আমি মাইনাছ কৰি দিম, দিলে আমি অক্টোবৰ মাহৰ কিমান দিন পাম, 31-ৰ পৰা 1 গ'লে আমি 30 দিন পাম হয়নে। তাৰে পিছত আমাক কি কৈছে, নৱেম্বৰৰ আকৌ কিমান বুলি কৈছে, 1 নৱেম্বৰ বুলি কৈছে, মানে 1 দিন, গতিকে নৱেম্বৰৰ আমি কিমান 1 দিন পাম, গতিকে এইটো আমি প্লাছ কৰি দিম দুটা, দিলে আমি কিমান পাম 31। গতিকে এই 31 যে পালোঁ আমি, এইটোক আমি কি কৰিম, টোটেলটোক আমি এতিয়া 7-ৰে ডিভাইড কৰিম। 7-ৰে কিয় ডিভাইড কৰিম, কাৰণ প্ৰত্যেক 7 দিনৰ মূৰে মূৰে মানে ডেজবিলাক ৰিপিট হয় হয়নে, আৰু 7 দিনত এসপ্তাহ, গতিকে আমি 7-ৰে যেতিয়া ডিভাইড কৰি দিম, যিটো আমাৰ ৰিমেইনিং ৰ'ব, মানে আমি যদি এইটোক কাটাকাটি কৰোঁ, 7 × 4 = 28, কিমান বাকী থাকিব 29, 30, 31, 3 বাকী ৰ'ব হয়নে। কিন্তু আমাক তাৰমানে এই যিটো যিমান বাৰ কাটাকাটি গ'ল মানে 4টো, এইটো আমাক নালাগে, আমাক লাগিব কি যিকেইটা বাকী থাকিল, মানে ৰিমেইনিং যিমান দিন বাকী থাকে আমাক সেইটোহে দৰকাৰ হ'ব। গতিকে আমি এতিয়া কিমান দিন পালোঁ, আমি 3 দিন পালোঁ। আমি এতিয়া কি কৰিম, আমাক যিটো দিছিলে 1 অক্টোবৰ তাৰিখটো কি বাৰ বুলি কৈছিল, ৰবিবাৰ, তাৰে লগত আমি কি কৰিম, এই যিটো 3 দিছে সেইটো আমি প্লাছ কৰি দিম, মানে ৰবিবাৰৰ লগত 3টা প্লাছ কৰিলে কি পাম, 1, 2, 3, ৰবিৰ পিছত কি আহিব, সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, মানে 1 নৱেম্বৰ তাৰিখটো কি বাৰ হ'ব, বুধবাৰ হ'ব, যিটো অপশ্যন আমাক চিট দিছে হয়নে। চিম্পল, এইবিলাক বেছি টান নহয়, চাব আপোনালোকে প্ৰেক্টিছ কৰিব। ইয়াৰে পিছৰ কুৱেশ্যনটোক আমাক কি কৈছে, এটাত কৈছে যদি 5 জানুৱাৰী 2023 তাৰিখটো বৃহস্পতিবাৰ হয় তেন্তে 5 মাৰ্চ 2023 তাৰিখটো কি বাৰ হ'ব। আমাক ইয়াতে যিটো আমাক চন দিছে, আগৰটোত চন দিয়া নাছিলে, এইটোত চন দিছে, কিন্তু দুটা একেই চন দিছে হয়নে। গতিকে এনেকৈ দিলে আমি কি কৰিম, আমি প্ৰথমতে চাব লাগিব আমাক যিকেইটা আমাক মাহ দিছে, ইয়াতে 5 জানুৱাৰী কৈছে হয়নে, 5 জানুৱাৰী, আকৌ আমাক উলিয়াব দিছে 5 মাৰ্চ, এই জানুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত আমাৰ ইয়াতে ফেব্ৰুৱাৰী মাহটো আহিব হয়নে। গতিকে ফেব্ৰুৱাৰী মাহটো আহিলে, ফেব্ৰুৱাৰী মাহটো আমাৰ কেতিয়াবা 28 দিনীয়া হয়, কেতিয়াবা 29 দিনীয়া হয় হয়নে। গতিকে এইটোত আমাৰ এতিয়া 28 দিন হ'ব নে 29 দিন হ'ব, আমি কেনেকৈ উলিয়াম, সেইটো উলিয়াৰ কাৰণে যিটো চন দিছে আমাক দিছে 2023, এতিয়া এই চনটো লিপ ইয়াৰ হয় নে নাই আমি উলিয়াব লাগিব। গতিকে লিপ ইয়াৰ হয় নে নাই উলিয়াৰ কাৰণে আমি কি কৰিব লাগে, আমি সকলোৱে জানো যে এইটোক আমি 4-ৰে ডিভাইড কৰি চাব লাগিব, যদি কমপ্লিট ডিভাইড হয় তেতিয়া সেইটো লিপ ইয়াৰ হয়। আকৌ লিপ ইয়াৰ হ'লে যিটো ফেব্ৰুৱাৰী মাহ সেইটো আমাৰ কিমান দিনীয়া হয়, 29 দিনীয়া হয়, আৰু যদি লিপ ইয়াৰ নহয় চিম্পল ইয়াৰ হয় তেতিয়াহ'লে আমাৰ এইটো 28 দিনীয়া হয়। গতিকে আমি যদি এইটোক 4-ৰে ডিভাইড কৰোঁ, কমপ্লিট ডিভাইড হ'ব নে নহয়, 4, 5 গুণ 20 হয়নে, আকৌ 4, 5 গুণ 20, 3 বাকী ৰয়, গতিকে যিগতিকে বাকী ৰয় আমাৰ এইটো কমপ্লিট ডিভাইড নহয়, গতিকে কমপ্লিট ডিভাইড নহ'লে আমাৰ ফেব্ৰুৱাৰী মাহটো কিমান দিনীয়া হ'ব, 28 দিনীয়া হ'ব। মানে আমাক কি কৈছে, আমি জানুৱাৰী মাহটো কিমান দিনীয়া পাম, জানুৱাৰী, এনে নৰ্মেলি আমাৰ জানুৱাৰী মাহটো কিমান দিনীয়া হয়, 31 দিনীয়া, আমাক অলৰেডি ইয়াতে 5 তাৰিখ কৈছে, আগতো যেনেকৈ কৰিছিলোঁ আমি, গতিকে 5 তাৰিখ কোৱাৰ লগে লগে আমি 31-ৰ পৰা 5টো মাইনাছ কৰি দিম, দিলে কিমান পাম, 26 দিন পাম জানুৱাৰী মাহত হয়নে। নেক্সট ফেব্ৰুৱাৰী আহিব, ফেব্ৰুৱাৰী আমি এতিয়া কিমান দিন পাম, যি গতিকে এইটো চিম্পল ইয়াৰ লিপ ইয়াৰ নহয়, গতিকে ফেব্ৰুৱাৰী মাহটো আমি 28 দিনীয়া মাহ পাম, ধৰিব পাৰিছে নিশ্চয় আপোনালোকে। যদি লিপ ইয়াৰ হ'ল হয় তেতিয়াহ'লে আমি 29 দিনীয়া পালোঁ হয়, লিপ ইয়াৰ নহয়, এইটো চিম্পল ইয়াৰ হয়, যি গতিকে 4-ৰে কমপ্লিট ডিভাইড নহয়, সেইকাৰণে আমি এইটো 28 দিনীয়া মাহ পাইছোঁ। আপোনালোকে কথাটো বুজি ল'ব ভালদৰে হয়নে। নেক্সট আমাক কি কৈছে, মাৰ্চ কৈছে, গতিকে মাৰ্চৰ কিমান তাৰিখ, 5 তাৰিখলৈকে আমাক উলিয়াব দিছে, গতিকে মাৰ্চৰ মাহত আমি মাত্ৰ 5 দিন পাম। এতিয়া কি কৰিম, আমি আইডিয়াৰে গোটেইকেইটা যোগ কৰি পেলাইও কৰিব পাৰোঁ, নহ'লে এটা এটাকেও কৰিব পাৰোঁ, মানে যোগ কৰিলে কিমান পাম, 28, 14, 14, 5 কিমান 19 হয়নে, 19, 9, 1, 2, 4, 1, 5, মানে কিমান 59, আমি কিমান দিন পালোঁ, 59 দিন পালোঁ। এতিয়া এই 59 দিনটোক আমি কি কৰিম, এতিয়া আগৰটোৰ নিচিনাকৈ 7-ৰে ডিভাইড কৰি দিম হয়নে, যিটো ৰিমেইনিং ৰ'ব আমাৰ সেইটোৰ লগত আমি প্লাছ কৰি দিব লাগিব। এতিয়া 7-ৰে ডিভাইড কৰিলে কিমান বাৰ কাটি যাব, 7, 8 গুণ কিমান 56, কিমান বাকী থাকিব, 57, 59, 3 বাকী ৰ'ব,
গতিকে আমাক এই 8টো দৰকাৰ নাই, আমাক এই যিটো ৰিমাইনিং ডেজ অতিৰিক্ত দিন আমাক সেইটো লাগে। গতিকে আমি এই 3টো এতিয়া কি কৰিম, আমাক যিটো বাৰ দিছিলে 5 জানুৱাৰীটো কি বাৰ, বৃহস্পতিবাৰ গৈছিলে, এইটোৰ লগত আমি কি কৰিম, এই 3টো প্লাছ কৰি দিম, 1 2 3, মানে বৃহস্পতিৰ পিছত কি হ'ব, শুক্ৰ শনি ৰবি, যিটো অপশ্যন চিত দিছে। আশা কৰিছোঁ বুজি পাইছে আপোনালোকে, একদম ইজি। জাষ্ট আপোনালোকে কি কৰিব, যদি চন দিয়া থাকে প্ৰথমতে চনটো আপোনালোকে চাই ল'ব, হয়নে, এইটো মানে চনটো লিপিয়াৰ হয়নে নহয় সেইটো চাব। লিপিয়াৰ হ'লে ফেব্ৰুৱাৰী যদি মাহ পৰে তাতে, এইটোত আমাৰ কুৱেশ্যনটো ফেব্ৰুৱাৰী মাহটো সোমাইছে, কেতিয়াবা ফেব্ৰুৱাৰী মাহটো নোসোমাব পাৰে, ধৰক মাৰ্চ দি পেলাই যদি ধৰক জুন বা জুলাই উলিয়াব দিলে, তেতিয়া ফেব্ৰুৱাৰী মাহটো আহি নপৰে। গতিকে সেইটোত আমি ইয়াত লিপিয়াৰ বা নন লিপিয়াৰ উলিওৱাৰ কোনো প্ৰশ্ন আহি নপৰে, হয়নে। গতিকে ইয়াতে ফেব্ৰুৱাৰী মাহটো আমাৰ সোমাইছে, সেইকাৰণে আমি এইটো চাব লাগিব লিপিয়াৰ হয়নে নহয়। চ' আশা কৰিছোঁ বুজি পাইছে আপোনালোকে। চ' এইবাৰ আমি ইয়াৰে পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। এইটো কুৱেশ্যনত আমাক কি কৈছে, যদি 3 জানুৱাৰী 2024 তাৰিখটো বুধবাৰ হয়, তেন্তে 15 মাৰ্চ 2024 তাৰিখটো কি বাৰ হ'ব। এইটো আকৌ আমি একেয়ে, চনটো একেয়ে, কিন্তু এইটো আকৌ আমাৰ লিপিয়াৰ হ'ব, কাৰণ 2024 এইটোক আমাৰ কি হ'ব, 4ৰে কমপ্লিট ডিভাইড হ'ব, হয়নে। 4 5 গুণ 20, 0 4 6 গুণ 24, হয়নে। গতিকে কমপ্লিট ডিভাইড হ'ব, গতিকে আমাৰ এইটো কি হ'ব, লিপিয়াৰ হ'ব। তো লিপিয়াৰ হ'লে আমাৰ ফেব্ৰুৱাৰী মাহটো আমি কিমান দিনীয়া পাম, 29 দিনীয়া পাম। মানে আমি জানুৱাৰী মাহটো যদি চাওঁ, আমি কিমান দিন পাম, 31 দিন পাম জানুৱাৰী মাহটো। তাৰপৰা আমি অলৰেডি 3 জানুৱাৰী বুলি কৈছে, 3টো মাইনাছ কৰিব লাগিব, গ'লে কিমান পাম, আমি 28 দিন পাম। জানুৱাৰী মাহত আমি কিমান দিন পাম, 28 দিন পাম। আকৌ ফেব্ৰুৱাৰী মাহত আমি কিমান দিন পাম, গতিকে আমি লিপিয়াৰ পালোঁ 2024টো, আমি এইবাৰ 29 দিন পাম, ধৰিব পাৰিছে নিশ্চয়। নেক্সট আমাক কি কৈছে, মাৰ্চ মাহৰ 15 তাৰিখলৈকে দিছে, গতিকে আমি 15টো প্লাছ কৰি দিম। দি পেলাই মই যেতিয়া অলপ আগতে কৈছিলোঁ আগৰ কুৱেশ্যনটোত, যে আমি কেনেকৈ কৰিব পাৰোঁ, আমি গোটেইকেইটা প্লাছ কৰিও কৰিব পাৰোঁ, নহ'লে প্লাছ নকৰাকৈও কৰিব পাৰোঁ। প্লাছ নকৰাকৈ কৰিলে কি কৰিব লাগিব, আমি গোটেইকেইটাক আমি 7ৰে ডিভাইড কৰি যাই থাকিব লাগিব, হয়নে। যদি আমি এইটো 7ৰে ডিভাইড কৰোঁ, মই এইটোও দেখাই দিছোঁ, 7ৰে ডিভাইড কৰিলে আমি এক্সট্ৰা দিন কিমান পাম, 7 4 গুণ 28, এটাও এক্সট্ৰা নাপাওঁ, কমপ্লিট ডিভাইড হৈ গৈছে, হয়নে। নেক্সট এইটোত 7 4 গুণ, এইটোক যদি ডিভাইড কৰোঁ, 7 4 গুণ 28, এইটোতো 4 বাৰ যাব, যাই কি ৰ'ব, 1 বাকী ৰ'ব। নেক্সট এইটোক 7ৰে কৰিলে কি ৰ'ব, 7 2 গুণ 14, এইটোতো 1 বাকী ৰ'ব। গতিকে প্ৰথমটোত আমি অতিৰিক্ত দিন কিমান, 0, নেক্সটটোত 1, নেক্সটটোত 1, গতিকে টোটাল এই গোটেইকেইটা আমি যদি প্লাছ কৰি দিওঁ কিমান পাম, 2 পাম। গতিকে এই বুধবাৰৰ লগত আমি কি প্লাছ কৰিম, এতিয়া এই 2টো প্লাছ কৰিম, কৰিলে কি পাম, বুধ বৃহস্পতি শুক্ৰ, এই যিটো অপশ্যন ডিত দিছে। মানে এইকেইটা গোটেইকেইটা একেলগে প্লাছ কৰি পেলাইও 7ৰে ডিভাইড কৰিব পাৰি, আৰু অৰেলছ এটা এটাকে ডিভাইড কৰি পেলাব পাৰি। আমি যদি এতিয়া গোটেইকেইটা প্লাছ কৰি লৈ কিমান পালোঁ হয়, 8 9 17, 17 পাছে কিমান 22, 22ৰ 2, 7 2, নেক্সট কিমান 2 2 4, 4 2 6, 6 1 7, 72 ডেজ পালোঁ হয়। গতিকে 72 ডেজক আমি আকৌ 7ৰে কৰিব লাগিব, কথাটো একেটাই, টোটেল কৰি পেলাই 7ৰে ডিভাইড কৰোঁ, বা গোটেইকেইটাক এটা এটাকে কৰি যাওঁ, তেনেকৈ উলিয়াব পাৰোঁ। তো এইটো যদি আমি কৰোঁ কি পাম, কিমান পাম, 7 10 গুণ 70, দেখিছেনে 2 বাকী ৰৈছে, সিমানে বাকী ৰ'ব, এনচাৰটো সিমানে ওলাব। কেৱল আমি এনেকৈও কৰিব পাৰোঁ এটা এটাকে, বা আমি গোটেইকেইটা একেলগে যোগ কৰি পেলাইও কৰিব পাৰোঁ। আপোনালোকে যেনেকৈ সহজ হয় তেনেকৈ কৰিব, যাতে এনচাৰটো আপোনালোকৰ শুদ্ধকৈ ওলায়। চ' এইবাৰ আমি ইয়াৰে পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। এইটো কুৱেশ্যনত কি কৈছে, যদি আজিৰ বাৰটো বুধবাৰ হয়, তেন্তে 135 দিন পিছত কি বাৰ হ'ব। একদম ইজি এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক, আৰু পৰীক্ষাত কিন্তু দেখা যায়। তো এইটো আমি কেনেকৈ উলিয়াম, আমাক কি কৈছে, আজিৰ বাৰটো যদি বুধবাৰ হয়, 135 দিন পিছত কি বাৰ হ'ব। জাষ্ট চিম্পল কি কৰিব আপোনালোকে, এই যিটো 135, ইয়াক আমি ডাইৰেক্ট ডিভাইড কৰি দিম 7ৰে, হয়নে। কিমান পাম, 7 দুবাৰ নাযায়, এবাৰ যাব, 7 1 গুণ 7, কিমান ৰ'ব 6 5, 7 9 গুণ 63, কিমান বাকী ৰ'ব 2 বাকী ৰ'ব। গতিকে আমি জাষ্ট 2 দিন ইয়াৰ লগত প্লাছ কৰি দিলে হ'ল, বুধৰ লগত দিলে কিমান, বৃহস্পতি শুক্ৰ, এই যিটো অপশ্যন বিত দিছে। টান নহয় এইবিলাক, একদম ইজি, চাব আপোনালোকে প্ৰেক্টিছ কৰিব। চ' এইবাৰ আমি ইয়াৰে পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। এইটোত কি দিছে, এইটো আমাক নাম্বাৰ চিৰিজৰ কুৱেশ্যন দিছে, আমাক যিটো হেৰুৱা সংখ্যা সেইটো আমাক উলিয়াব দিছে। আমি প্ৰথমতে চিৰিজটোলৈকে মন কৰিব লাগিব, কি কি দিছে আমাক দিছে 47 53 60 68 77 87। তো আমি যদি ইয়াৰ পৰা মাইনাছ কৰি চাওঁ, 53ৰ পৰা যদি আমি 47 মাইনাছ কৰোঁ, কিমান পাম 13 7 গ'লে 6 পাম, হয়নে। নেক্সট 60ৰ পৰা 53 মাইনাছ কৰিলে কিমান পাম, আমি 7 পাম। নেক্সট 68ৰ পৰা 60 মাইনাছ কৰিলে 8 পাম। নেক্সট এইটোৰ পৰা কৰিলে 77ৰ পৰা 68 গ'লে কিমান
9 পাম ইয়েস মানে এইটো মানে সিকুৱেন্সতে যাই আছে এইটোৰ পৰা এইটোলৈকে 6 যোগ কৰিছে নেক্সট এইটোৰ পৰা এইটোলৈকে 7 যোগ কৰিছে হয়নে এইটোৰ পৰা এইটোলৈকে 8 যোগ কৰিছে এইটোৰ পৰা 9 যোগ কৰিছে এইটোৰ পৰা 10 যোগ কৰিছে গতিকে এইটোৰ লগত আমি 11 যোগ কৰি দিলে হ'ল 11 যোগ কৰি দিলে কিমান পাম আমি 7 একে 8 দেন 8 একে 9 ধৰিব পাৰিছে না আপোনালোকে মানে এই যেটো গ্যাপ এই গ্যাপটোত মানে এইটোৰ পৰা এইটোলৈকে কিমান 6 যোগ কৰিছে 47 ৰ লগত যোগ কৰোতে 53 হৈছে নেক্সট 53 ৰ লগত এগেন এবাৰ 7 যোগ কৰিছে মানে এই যাই আছে 6 7 8 9 10 এনেকৈ যাই আছে গতিকে আমি এইটোৰ লগত এতিয়া যেটো পিছৰ সংখ্যা মানে পিছৰ যেটো গ্যাপ 11 হেতু যোগ কৰি দিলে আমি ৰিজাল্টটো পাই যাম গতিকে এইটোৰ লগত আমি যোগ কৰোতে কিমান পালো 98 যেটো অপচন সি দিছে তা নহয় এইবিলাক ইজি একদম চাব আপোনালোকে কাৰণ এক্সামৰ টাইমত মানে যেনেকুৱা ধৰণৰ কোৱেশ্চন আহি যাব পাৰে সো এবাৰ আমি এটা পিছৰ কোৱেশ্চনটো আগবাঢ়িছো এটোত কি কৈছে যদি 431 = 64 তেন্তে 631 কিমান হ'ব আমাক উলিয়াব দিছে আমি চাব লাগিব এই যেটো 431 কি কৰি ফেলাই 64 পাইছে হেতু চাব লাগিব আৰু এটো যি ধৰণে উলিয়াম আমি এটোটো আমি কৰি চাব লাগিব সো আমি যদি চাও ইয়াতে গোটাকিটা যদি আমি প্লাস কৰি আমাক কি দিছে 64 গোটাকিটা যদি প্লাস কৰি চাও 3.5 7 1 8 একদম ইজি 8 স্কয়ার কৰি দিলে কিমান পালো 64 গতিকে এইটো আমি প্লাস কৰি ফেলে স্কয়ার কৰি দিব লাগিব 631 কিমান পাম 6 3 9 1 10 10 স্কয়ার কিমান 100 অপশন সি দিছে সো এইবিলাক বেছি টান নহয় একদম ইজি গতিকে আমি এবাৰ ইয়াৰ পিছৰ কোৱেশ্চনটো আগবাঢ়িছো এটোত কি কৈছে যদি SSC = UUE তেন্তে RRB = what আমি কিটা অপশন চাও কৰিব পাৰো কাৰণ যি গতিকে এইটা দুটা S আছে ইয়াতে দুটা U আহিছে হয়নে এটা দুটা R আছে মানে নেক্সটটো কিবা দুটাই আহিব হয়নে আমি যদি চাও তেনেকে গতিকে আমি প্ৰথমটো যি গতিকে ইয়াতে এটা আছে এইটো আমি এভয়েড কৰিব পাৰো নেক্সটটো এভয়েড কৰিব পাৰো গতিকে আমি এই দুটাৰ ভিতৰতে চাব লাগিব আমি যদি চাই যাও SSC = UUE কেনেকেনো পাইছে আমি যদি চাও S সৰ পিছত U দিছে QRSTU মানে T2 নাই T2 গ্যাপ আছে নেক্সট এগেইন S ৰ পিছত U দিছে এটাও T2 গ্যাপ আছে নেক্সট C ৰ পিছত ই দিছে CDE গতিকে D2 গ্যাপ আছে মানে কি এটা অ্যালফাবেট গ্যাপ দি ফেলাই এইটো লিখিছে হয়নে গতিকে আমি নেক্সটটো তেনেকৈ কৰি দিলে হ'ল মানে RRB গতিকে R ৰ পিছত কি হ'ব RS আহিব গতিকে S টো আমি গ্যাপ দিব লাগিব যেনেকৈ ইয়াতে T2 গ্যাপ দিছে গতিকে R ৰ পিছত যদি আমি S টো গ্যাপ দাও RS T কি পাম আমি T পাম হয়নে QR S টো গ্যাপ দিলো T পালো নেক্সট এগেইন আমি এটা যি গতিকে R আছে T এ পাম গ্যাপ দিলে আমি অলরেডি आंसरটো পাইছো হয়নে এটো TTD নেক্সট B ৰ পিছত C টো গ্যাপ দিলে আমি কি পাম D পাম TTD এই যেটো অপশন D দিছে এইবিলাক টান নহয় একদম ইজি চাব আপোনালোকে জাস্ট মই আজি কেইটামান দিলো যাতে আপোনালোকে মানে কি প্ৰেক্টিস কৰিব পাৰে সো আশা কৰিছো যদি আপোনালোকে ভিডিওটো ইনফৰমেটিভ পাইছে তেতিয়াহলে লাইক কৰি দিব আকৌ যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ যদি বেল আইকন আছে তো অল কৰি ৰাখিব যাতে যিবিলাক কোৱেশ্চন মই লৈ আহিছো আপোনালোকৰ সহায় হয় সো আজিলৈকে ইমানতে এৰিছো টেক কেয়াৰ বাই বাই